এপিএসসি কেলেংকাৰীৰ কথা আমি সকলোৱে জানো। এপিএসসি কেলেংকাৰী তদন্ত হ'ব লাগে বুলি পোনপ্ৰথমবাৰৰ বাবে আন্দোলন কৰি জেল খাবলগীয়া হোৱা ব্যক্তিগৰাকীয়ে অখিল গগৈ বুলি আমি জানো। আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত এপিএসসি কেলেংকাৰী তদন্ত হৈছিল। আৰু তাৰ পিছত এতিয়া কেতবোৰ তথ্য পোহৰলৈ আহিছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আমি আজি দেখিবলৈ পালো, তাতো কেতবোৰ অভিযোগ উঠিছে। কিন্তু আমি এটা কথা স্পষ্ট কৰিছো যে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ প্ৰচেষ্টাত এপিএসসি কেলেংকাৰী তথ্য পোহৰলৈ আহিছিল। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে যাৰ বিৰুদ্ধে আটাইতকৈ অভিযোগ আছে, যিগৰাকী মানুহক বিজেপি চৰকাৰ আহিলে তদন্ত আওতালৈ আনি তেওঁক জেললৈ পঠোৱাৰ প্ৰতিশ্ৰুতি দিছিল, সেই মানুহজনৰ নাম আজি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰা নোহোৱা হৈ গৈছে। অৰ্থাৎ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন আধৰুৱা নেকি? ৰাইজে আমাক আপোনালোকৰ মতামতসমূহ জনাব। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম নাই। তাত চৰকাৰী অফিচাৰসমূহ অভিযুক্ত কৰা হৈছে। কিন্তু যিসমূহ মানুহৰ বাবে দুৰ্নীতি হৈছিল, এপিএসসি কেলেংকাৰী হৈছিল, তেওঁলোকক এই প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হোৱা নাই। আমি ৰাকেশ পাল আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিগত দিনসমূহত আন্দোলন কৰি আহিছিলো, অভিযোগ আনিছিলো। আৰু সেই অভিযোগৰ ভিত্তিত অখিল গগৈ ডাঙৰীয়াৰ অভিযোগৰ ভিত্তিত এপিএসসিৰ বিৰুদ্ধে তদন্ত হৈছিল। অখিল গগৈ ডাঙৰীয়া দুবাৰকৈ জেললৈ যাবলগীয়া হৈছিল। আৰু অখিল গগৈ ডাঙৰীয়াৰ গোচৰৰ ভিত্তিত এপিএসসি তদন্ত হৈছিল। আৰু তাৰ পিছতে আয়োগ গঠন কৰা হৈছিল বিপ্লৱ শৰ্মাৰ নেতৃত্বত। আৰু এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিছুমান আধৰুৱা তথ্য, যি চৰকাৰ দিনত আমি কৈ আছো তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ দিনত আটাইতকৈ ডাঙৰ কেলেংকাৰী এপিএসসি কেলেংকাৰী। আৰু এই এপিএসসি কেলেংকাৰীত তেতিয়া এজন প্ৰভাৱশালী মন্ত্ৰীৰ নাম সাঙুৰ খাইছিল, যিগৰাকী মন্ত্ৰীৰ নাম আজিৰ তাৰিখত এপিএসসি কেলেংকাৰীৰ পৰা আঁতৰাই দিয়া। আমি বৰ্তমানৰ যি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আছে, এই প্ৰতিবেদনখনক আমি আধৰুৱা বুলি ক'ব খুজিছো। গতিকে আমি দাবী জনাইছো যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে চিবিআই তদন্ত হ'ব লাগে। চিবিআই তদন্ত হলেহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। এপিএসসি কেলেংকাৰীৰ লগত কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ বহুতো নামী দামী মন্ত্ৰীৰ নাম সাঙুৰ খাই আছে, বহুতো নামী দামী ছাত্ৰ নেতাৰ নাম সাঙুৰ খাই আছে। তেখেতলোকে এপিএসসি কেলেংকাৰী লৈ বক্ৰ পথেৰে চাকৰি লোৱা অভিযোগ আছে। আৰু সেই অভিযোগৰ ভিত্তিত আমি দাবী জনাইছো যে এপিএসসি যি কেলেংকাৰী, কংগ্ৰেছ চৰকাৰৰ দিনত যি এপিএসসি কেলেংকাৰী, এই কেলেংকাৰী চিবিআই তদন্ত হ'ব লাগে। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনতো তেখেতলোকে পৰামৰ্শ দিছে যে এপিএসসি কেলেংকাৰী চিবিআই তদন্ত হ'ব লাগে। গতিকে আমি চৰকাৰখনক দাবী জনাইছো অচিৰেই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত, ৰাইজৰ অভিযোগৰ ভিত্তিত আপোনালোকে যি এপিএসসি কেলেংকাৰী হৈছে, এই কেলেংকাৰীৰ বিৰুদ্ধে আপোনালোকে চিবিআই তদন্ত দিয়ক। আৰু ৰাকেশ পালৰ দিনত যিসমূহ লোকে চাকৰি পাইছিল, এপিএসসিত চাকৰি পাইছিল, তেখেতলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ হ'ব লাগে। আমি দেখিবলৈ পাইছো যে যিসকল এপিএসসি বিষয়াই তেখেতলোকৰ চাকৰি হেৰুৱাইছিলে, এপিএসসি কেলেংকাৰীত অভিযুক্ত হয়, সেই সকলকো বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে চাকৰি পুনৰ ঘূৰাই দিছে। কোনোবাখিনিত নহয় কোনোবাখিনিত এই গোটেই বিষয়টোক আমি ৰাজনৈতিকৰণ হোৱা আমি দেখিবলৈ পাইছো। গতিকে আমি দাবী জনাইছো এপিএসসি কেলেংকাৰী চিবিআই তদন্ত হ'ব লাগে। আৰু সঠিক ৰূপত গোটেই যি কেলেংকাৰী, এই কেলেংকাৰীটো তদন্ত কৰিব লাগে। আৰু সম্পূৰ্ণ তথ্য ৰাকেশ পালৰ দিনত যিসমূহ চাকৰি দিয়া হৈছিল, এই সকলো বিষয়বস্তুবোৰ ৰাজহুৱা হ'ব লাগে।